বৰপেটাৰ চেঙা শিক্ষাখণ্ডৰ অন্তৰ্গত খোলাবন্ধা উত্তৰ পূব বাহিৰ চৰ প্ৰাথমিক বিদ্যালয়ত পৰ্যাপ্ত শিক্ষকৰ অভাৱ। ৫টা শ্ৰেণীৰ প্ৰায় ৭০গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষক। একমাত্ৰ শিক্ষক ইয়াৰ হুছেইনে নিয়মীয়া পাঠদান দিয়াত অসুবিধা হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। এটা শ্ৰেণীকোঠাত পাঠদান কৰি থকাৰ সময়ত আন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চোৱা চিতা কৰিবলৈ কোনো নাথাকে, যাৰ ফলত আন শ্ৰেণীৰ কোঠাৰ ছাত্ৰ ছাত্ৰীয়ে বাহিৰলৈ ওলাই আহি বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে পাঠদান দিয়াৰ অসুবিধাৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত বিদ্যালয়খনত আৰু 4জন শিক্ষক নিযুক্তিৰ দাবী জনাইছে। চেঙাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, শিক্ষামন্ত্ৰী ডাঃ ৰমেশ পেগু আৰু মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মালৈ শীঘ্ৰেই শিক্ষক নিযুক্তি দি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ স্বাভাৱিক কৰাৰ অনুৰোধ ৰাইজৰ। এই খোলাবান্ধা উত্তৰ পূব বাহিৰচৰত প্ৰাথমিক বিদ্যালয়ত বহুত অভিযোগ বা শিক্ষক নাই। 5টা শ্ৰেণী, তাৰ মাজত এটা শিক্ষক। এই এটা শিক্ষকে কি কৰিব 5টা শ্ৰেণীৰ মানুহক? যদি এটা শ্ৰেণীৰ মানুহক এটা শ্ৰেণীৰ ছাত্ৰক পঢ়াবলৈ যায়, বাকী 4টা শ্ৰেণীৰ ছাত্ৰয়ে বাহিৰত বা ৰুমত হাল্লা চিল্লা কৰি থাকে। এই মাষ্টৰজন সেই শ্ৰেণীৰ যিটো শ্ৰেণীত পঢ়াবলৈ গৈছে, পঢ়ায়ো কোনো শান্তি নাই। তাই আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই খোলাবান্ধা উত্তৰ পূব বাহিৰচৰ প্ৰাথমিক বিদ্যালয়ত 5টা শ্ৰেণীৰ শিক্ষকে লাগে। যদি অন্তত তথাপি নহয়, তথাপি 2টা দিলেও আমি অলপ চলিব পৰা হয়। আমি শিক্ষামন্ত্ৰীৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই স্কুলখনত মাষ্টৰ শিক্ষক নিযুক্তি কৰে। আমি মুখ্যমন্ত্ৰীৰ ওচৰতো আহ্বান জনাইছোঁ, আমাৰ এই স্কুলখন শিক্ষক নাই বুলিয়ে বহুত পিছ পৰি আছে। আমাৰ ল'ৰা ছোৱালী ইয়াত প্ৰায় 70জন, কিন্তু শিক্ষক নাই। তাই আমি মুখ্যমন্ত্ৰীৰ ওচৰত, শিক্ষামন্ত্ৰীৰ ওচৰত মই আহ্বান জনাইছোঁ, যাতে ইয়াত শিক্ষক নিযুক্তি কৰে। নগৰ বেৰাৰ পৰা মোজাম্মেল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।